গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰিছোঁ আপোনালোকৰ ভালেই আৰু মোৰ বৰ্তমান ভালেই। মোৰ ইমান ভাল মানে মোৰ বেটাৰ কাৰণে অকণমান বেয়া লাগি আছে, যিহেতু বেটাৰ আজি 2 দিন ধৰি জ্বৰ চৰ্দি কাহ হৈছে। এয়া বেটা শুই আছে, যিহেতু আজি হাজবেণ্ড আহিব, সেয়েহে কাপোৰ কানিবিলাক ধুব লাগে আৰু ধুয়ে থাকোঁ বাৰু, সেইবোৰ নেদেখাওঁ। ঘৰৰ ইটো সিটো কামনো কি দেখাম, এয়া মই যেনেদৰে কৰোঁ সেইটোৱে দেখাইছোঁ আৰু। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চাওক, বেটা শুই আছে, মোক কৈছে মা তুমি কাম কৰাগৈ আৰু মই শুই থাকিম। এয়া 1 গামলা কাপোৰ ওলাইছে, এয়া আপোনালোকক দেখাইছোঁ আৰু আছে অলপ। এই আটাইখিনি ধুম আৰু আজি সোনকালে আজৰি হওঁ কাম কৰি, যিহেতু মানুহজন আজি ঘৰলৈ আহিব। এয়া চাই থাকক, বেটাৰ একদম খুব জ্বৰ। আজি যোৱা নিশা গোটেই মানে ৰাতিটো 2টা শুব পৰা নাই, তাৰ কাৰণেই শুৱা নাই, সিও শুৱা নাই, ইমান কাঢ়িছে মানে তাৰ টোপনি অহা নাই। এয়া এতিয়াও অলপ অলপ জ্বৰ উঠিয়ে আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব আৰু প্লিজ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোক আশীৰ্বাদ কৰিব, মৰম দিব। এইফালে মই সকলো কাম বন কৰি কাপোৰ কানি ধুই আজৰি হ'লোঁ। ৰাতিপুৱা 6টাতে যিহেতু উঠিছোঁ, এতিয়া কাম বন কৰি মই আজৰি হ'লোঁ। এতিয়া চাহ বনাই খাম, বেটাকো দিম আৰু বেছি সময় হোৱা নাই, মই সোনকালে উঠিলোঁ যিহেতু কামো আদায়। চাহ খুৱাই নাই, এতিয়া চাহ তাহ খাম আৰু। এই চাহ তাহ খালোঁ, বেটাই খুব ধুনীয়াকৈ খেলি আছে আৰু শোৱাৰ পৰা উঠিলে মুখ চুখ ধুৱাই দিলোঁ। ধুৱাই দিয়াৰ পিছতে এয়া খুব ধুনীয়াকৈ খেলি আছে। এতিয়া মই এয়া গাত লোৱা গুৰি এখন জাপিম আৰু, নহ'লে গোটেই সকলো কামেই বাৰু হৈ গ'ল। এয়া হাজবেণ্ডো আহিল, হাজবেণ্ডে যিহেতু আমাৰ ইয়াত বজাৰ বাৰ আজি, এয়া বজাৰ কৰি লৈ আহিছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া বজাৰৰ পৰা এয়া আনিছে, শ'ল মাছ আনিছে এয়া, আৰু ইফালে এয়া আনিছে জেলেপি গৰম গৰম, যিহেতু মই ভাল পাওঁ কাৰণে তেওঁ জেলেপি লৈ আনিছে। আৰু এইফালে এয়া ধনিয়া পাত্তা, আৰু এইফালে এয়া আপেল, নহয় অৰেঞ্জ হয়, এয়া অৰেঞ্জ হয় এইখিনি। আপেলো আনিছে বাৰু, এইখিনি দিম। এয়া চাই থাকক, ফাৰ্মৰ হয়, লোকেল নহয় কিন্তু দেই, ফাৰ্মৰ। আৰু এইফালে এয়া মটৰ, এয়া আপেল আনিছে, এয়া হ'ল বিলাহী, এয়া আনিছে। আৰু তাৰপিছতে মই সকলোবোৰ এইফালে গৰম পানী, এয়া কাঠআলু আৰু মাছ, শ'ল মাছ আনিছিলে যে, সেয়া ৰান্ধিলোঁ। এয়া চাওক, আৰু এইফালে এয়া ভাতো হৈ গ'ল, সকলোবোৰ এতিয়া হৈ গ'ল। এতিয়া খাবলৈহে আছে আৰু, সকলো ৰেডি হৈ আছে। এইফালে এয়া বেটা সেয়া বাচনত যে ভাত থৈছে, সেয়া পাপায়েকক দিছোঁ। পাপায়েকেহে তাক বোলে খুৱাই দিব লাগিব, তাক এক্সট্ৰাকৈ দিব নালাগে, সেইদৰে ক'লে, সেইকাৰণে মই তেনেকৈ দি দিলোঁ। আৰু ইফালে এয়া হাজবেণ্ডৰ ককায়েকৰ পুতেক হয়, ভাত খাই আছে। আৰু এইফালে মোৰ এইখন কাঁহী। আজিলৈ আহিছোঁ, বাই।